দৰিদ্ৰতা কোনো ক্ষেত্ৰতে বাধা হ'ব নোৱাৰে তাকে পুনৰবাৰ প্ৰতিপন্ন কৰিলে শোণিতপুৰ জিলাৰ মিছাবাৰীৰ এজন ছাত্ৰই। মিছাবাৰী অঞ্চলত সোণৰ দৰে জিলিকি উঠিল অতি দৰিদ্ৰ ঘৰৰ ছাত্ৰজনৰ নাম বিষ্ণুজ্যোতি দাস। ছাত্ৰজনৰ ঘৰ মিছামাৰীৰ নবিল পথাৰ গাঁৱত। বাবুকণ ডেকা আৰু অঞ্জনা দাসৰ কনিষ্ঠ সন্তান বিষ্ণুজ্যোতি দাসে সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৬টা বিষয়ত লেটাৰ নম্বৰ সহ ৯৪% লাভ কৰিবলৈ সক্ষম হয়। নবিল পথাৰ গাঁৱৰ ছাত্ৰজনে দৰিদ্ৰতাৰ সৈতে যুঁজি নিজকে জিলিকাই তুলিছে। পিতৃয়ে দিন হাজিৰা কৰি কোনোমতে পৰিয়ালটো পোহপাল দি আহিছে। এখন পঢ়া টেবুলো যোগাৰ কৰি দিব নোৱাৰা পিতৃ মাতৃয়ে পুত্ৰৰ এনে সাফল্যৰ পিছতে আজি আনন্দিত হৈ পৰিছে। মিছামাৰীৰ শংকৰদেৱ জাতীয় বিদ্যালয়ৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হোৱা বিষ্ণুজ্যোতি দাসে অসমীয়াত ৯০, ইংৰাজীত ৯৬, গণিতত ৯০, বিজ্ঞানত ১০০, সমাজ বিজ্ঞানত ৯৫ আৰু হিন্দী বিষয়ত ৯৩ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে। ছাত্ৰজনৰ এনে সাফল্য অৰ্জন কৰিবলৈ সক্ষম হোৱাৰ পিছত পিতৃ মাতৃ আৰু ছাত্ৰজনে শংকৰদেৱ জাতীয় বিদ্যালয়ৰ অধ্যক্ষ আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰে। লক্ষণীয় বিষয় যে বিষ্ণুজ্যোতি দাসৰ জ্যেষ্ঠ ভগ্নীয়ে পুৰণা মিছামাৰী এখন মোবাইল ফোন বিক্ৰেতাৰ দোকানত কাম কৰি মাজে সময়ে ভাতৃক পঢ়া শুনা কৰাৰ ক্ষেত্ৰত পৰ্যাপ্তভাৱে সহায় কৰিছিল। ইফালে বিজ্ঞান শাখাত অধ্যয়ন কৰি ভৱিষ্যতে এজন সফল চিকিৎসক হৈ মানৱ সেৱাৰ সৈতে জড়িত হোৱাৰ সপোন পুহি ৰাখিছে মেধাৱী ছাত্ৰ বিষ্ণুজ্যোতিয়ে। উল্লেখযোগ্য যে সমগ্ৰ মিছামাৰী অঞ্চলত ৯৪% নম্বৰ লৈ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা প্ৰথমজন ছাত্ৰ হ'ল বিষ্ণুজ্যোতি দাস। ছাত্ৰজনক মিছামাৰী অঞ্চলৰ বিভিন্ন দল সংগঠনে অভিনন্দন জ্ঞাপন কৰিছে। মই শংকৰদেৱ জাতীয় বিদ্যালয়ৰ এজন ছাত্ৰ। মোৰ মানে আশা আছিলে যে টপ 10ৰ ভিতৰত অহাৰ, তাৰ কাৰণে পঢ়িছিলোঁ প্ৰথমৰ পৰা ভালকৈ। কিন্তু প্ৰথম এক্সামটো ইংলিছতে অলপমান মানে ভাল নালাগিলে, যে দুটা কুৱেশ্যনটো মোৰ বেয়া লাগি গ'ল। ডিছএপইণ্টেড হ'লোঁ অকণমান। তাৰপিছত ছাৰহঁতে আহি পেলাই ক'লে যে একো নহয়, বাকীকেইটা এক্সাম ভালকৈ দে। তাৰপিছত বাকীকেইটাও দিলোঁ, কিন্তু মেথছত যেতিয়া দিলে আকৌ মেথছত বেছিকৈ বেয়া লাগি গ'ল আৰু। ভবা নাছিলোঁ ইমান এটা, তথাপিও ভাল হ'ব বুলি পেলাই। কিন্তু যিদিনাখন ৰিজাল্টটো আহিল শুনি ভালে লাগিল। তাৰ কাৰণে প্ৰথমতে মই শিক্ষক-শিক্ষয়িত্ৰীসকলক ধন্যবাদ জনাব বিচাৰিছোঁ। মানে আৰ্থিকভাৱে ইমান দুৰ্বল হোৱাৰ পিছতো তেওঁলোকে বহুত সহায় কৰিছে মোক। ক'বলৈ গোটেই বছৰটোতে মোক তেওঁলোকে টিউশ্যনে কৰাইছে ফ্ৰীতে বুলি ক'ব পাৰি। আৰু শিক্ষক-শিক্ষয়িত্ৰী মানে যেতিয়াও কিবা কুৱেশ্যন থাকে বা যেতিয়াও মানে তেওঁলোকক সুধোঁ, মই ৰাতি ১২টা-১টা বজাতো কেতিয়াবা সুধি দিওঁ, ছাৰহঁতে ৰিপ্লাই লগে লগে দি দিয়ে। আৰু মা-দেউতাহঁতেও মানে একো অভাৱ হ'ব দিয়ে নাই তেওঁলোকে। এনেকৈ পঢ়ি গৈছিলোঁ, ভালে লাগিলে। এতিয়া মই এজন ডক্তৰ হোৱা মানে ইচ্ছা এটা আছে, তাৰ কাৰণে প্ৰিপাৰেশ্যন কৰিম আৰু। মই ডাইমেনশ্যনতে এতিয়া মানে ফোন কৰিছিলোঁ ডাইমেনশ্যনৰ পৰা, তেওঁলোকে স্কলাৰশ্বিপ দিব বুলি কৈছে 100%। তাতে গ'লোঁ যোৱাকালি আৰু তাতে এডমিশ্যন হৈ গ'ল। মোৰতো এনেই এটা টাইম টেবুল নাছিল, মই যিমান মন যায়, কেতিয়াবা মন যদি যায় 4টা-3টা বাজি যায়, আৰু মন নগ'লে 10টা 12টা তাতে থৈ দিওঁ। মই ছায়েন্সত 100 পাইছোঁ, মেথছত 90, আছামিছতো 90 পালোঁ। তাৰপিছত হিন্দী আছিলে মোৰ ইলেক্টিভ, হিন্দীত 93 পাইছোঁ, আৰু ছ'চিয়েলত 95। কি ক'ম মানে মোৰ বহুতেই ভাল লাগিছে। যেনেকৈ মানে সি ভাবিছিলে তাতকৈ অলপ হয়তো কম হ'ল, তথাপিও বহুত ভাল লাগিছে। আমাৰ নিচিনা ঘৰৰ এনেকুৱা মানে আমাৰ যেনেকুৱা অৱস্থা, তথাপিও যে সি সেইখিনি আগবাঢ়ি গৈছে, তাৰে কাৰণে আমি মাক দেউতাক হিচাপে বহুত সুখী। গতিকে সিমানেই আৰু, ইমানখিনিয়ে আৰু বহুত কষ্ট কৰিছে সি। তাতোকৈ তাৰ শিক্ষক-শিক্ষয়িত্ৰী বহুত মানে আমাক যিখিনি মানে দিছে, মানে আমি কেতিয়াও মানে সপোনটো পাহৰিব নোৱাৰোঁ। তাৰ যিখিনি শিক্ষক-শিক্ষয়িত্ৰী, বিশেষকৈ প্ৰিন্সিপাল ছাৰ বা ইংলিছৰ ছাৰ, অসমীয়াৰ বাইদেউ, বহুতেই মানে গোটেইখিনিয়ে তাক ইমান সহায় কৰিছে। ময়ে ইমানখিনি তাক ছাপোৰ্ট দিব পৰা নাই, তেখেতসকলে ইমান সহায় কৰিছে। আজি হয়তো তেখেতসকলৰ সহযোগিতাতে সি ইমানখিনি আগবাঢ়ি যাব পাৰিছে। তাৰে কাৰণে তেখেতসকলক মই কি বুলি ধন্যবাদ দিম মই নিজে ক'ব নোৱাৰোঁ। আৰু তাতোকৈ বহুত ভাল লাগিছে আৰু, ইমানেই আৰু কি বুলি ক'ম আৰু, ভাষাই নাই ক'বলৈ। কোৱা মানে অতি আনন্দৰ কথা। প্ৰথমটো মই নিজকে গৌৰৱ কৰোঁ, মোৰ ভতিজা, মোৰ মাজুদাৰ ল'ৰা। আৰু আপুনি ঘৰৰ গোটেইখিনি গমেই পাইছে, এনেকুৱা এটা বেকগ্ৰাউণ্ডত সি ইমান কষ্ট কৰি, আৰু পাৰ্চেণ্টেজটো সি 94 পাইছে, আৰু ছায়েন্সত 100% পাইছে। গতিকে তাৰো আশা যে ছায়েন্সত এডমিশ্যন ল'ম, ছায়েন্সত এডমিশ্যন লৈ ভৱিষ্যতে ডাক্তৰ হোৱাৰ ইচ্ছা। আমাৰো বংশটোৰ ইচ্ছা, আমাৰ বংশত তেনেকুৱা নাই। আমিও আশা কৰিম ভগৱানে তাক
মানে সেইখিনি বিদ্যা দিয়ক আৰু অহা দিনত আমাৰ পৰিয়ালৰ পৰা এজন ডাক্তৰ ওলালে আমিও অতিকে ভাল পাম। আচলতে কি ক'ম, দাদাই দিন হাজিৰা কৰে, এইটো একো নহয়, কৰ্ম কৰি খায় সি। তেনেকুৱা এজন ব্যক্তিয়ে আজি উচ্চ শিক্ষা দিয়াটো ছায়েন্সত খুব এটা সাধাৰণ কথা নহয়। তথাপিতো তেখেতসকলে ডাইমেনশ্যনত এডমিশ্যন যোৱাকালি দিলে আৰু গম পাইছোঁ ডাইমেনশ্যন কৰ্তৃপক্ষই তেখেতক আৰ্থিকভাৱে যথেষ্ট সকাহ দিয়াৰ প্ৰতিশ্ৰুতি দিছে। আৰু মিছামাৰীৰ যিখিনি আমাৰ সমাজকৰ্মী বা সমাজৰ লগত লাগি থকা ব্যক্তি, প্ৰত্যেকজন ব্যক্তিয়ে তেওঁৰ লগত লিংকত আছে আৰু প্ৰত্যেকেই কৈছে, ল'ৰাটোক উৎসাহ দিছে যে অহা দিনত যিকোনো ক্ষেত্ৰতে যাতে সি পিছফালে চাব নালাগে। আৰু আমিও আমাৰ পৰিয়ালৰ ফালৰ পৰা কৈছোঁ যে তই পিছফালে চাব নালাগে, আগুৱাই যা, তোৰ মনৰ ইচ্ছা পূৰণ কৰ। আৰু এটা কথা ক'ম যে মিছামাৰীত ইয়াৰ আগত 93% পাইছিল, সিও আমাৰে ভতিজা ৰূপম দাস বুলি, এতিয়া ডিব্ৰুগড়ত MBBS কৰি আছে, অহা বছৰ সিও ওলাব। গতিকে মিছামাৰী আজিৰ তাৰিখত কিন্তু 94% মানে আমাৰ ৰেকৰ্ড কৰা, আৰু এতিয়া মানে 93টো ক্ৰছ কৰা 94ত আহিল। আৰু এই চেগতে মই শংকৰদেৱ জাতীয় বিদ্যালয়ৰ কৰ্তৃপক্ষক, শিক্ষাগুৰুসকল বা কৰ্তৃপক্ষক আটাইকে ধন্যবাদ দিম। তেখেতসকলে যথেষ্ট চেষ্টা কৰি যথেষ্ট সহায় কৰিছে ভতিজাটোক, আৰু তেখেতসকলৰ ফলশ্ৰুতি ৰাইজৰ আশীৰ্বাদ লৈ পেলাই আজি এটা ভাল স্থান পাইছে। আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিম অহা দিনত তাৰ ভাল হওক, ঘৰখনৰ ভাল হওক। আৰু মই এটা আহ্বান জনাম, মিছামাৰী যিসকল ব্যক্তিয়ে হয়তো কিছুমান সময়ত কয় কিন্তু পিছলৈ পাহৰি যায়, যাতে তেখেতসকলকো মই ক'ম যাতে ল'ৰাটোৰ প্ৰতি খবৰ ৰাখক আৰু আমাৰ মিছামাৰীৰ গৌৰৱ হিচাপে ভৱিষ্যতে উজ্বলি উঠক। এইখিনিকে আশা ৰাখিছোঁ। ধন্যবাদ।